গ'ল পলাই গ'ল আৰু যে কিমান শুনিব পলাই যোৱাৰ খবৰ। এইবাৰ অসমৰ বোৱাৰী কেৰেলাৰ পৰা পলাই গ'ল। খুলখালীয়েকক পলুৱাই লৈ গ'ল ভিনীহিয়েকে। সন্ধান নাই খুলখালীয়েক আৰু ভিনীহিয়েকৰ। সন্ধান দিলেই লাভ কৰিব 10,000 টকাৰ পুৰস্কাৰ। পৰকীয়া প্ৰেমে নষ্ট কৰিলে এখন সুখৰ সংসাৰ। বহিৰাজ্য কেৰেলাৰ পৰা খুলখালীয়েকক লৈ পলাল ভিনীহিয়েকে। কেৰেলাত গিৰিয়েকৰ সৈতে কাম কৰিবলৈ গৈ সন্তানসহ পলাই গ'ল নিজৰ ভিনীহিয়েকৰ লগত। ৰূপহীহাটৰ কাঠপাৰাৰ ছফিকুল ইছলাম নামৰ ব্যক্তিজনে পত্নীসহ 7 মাহ পূৰ্বে কৰ্মৰ সংস্থাপন বিচাৰি গৈছিল কেৰেলালৈ। ছফিকুলৰ লগত আছিল ভিনীহি ফৰিদুল। ফৰিদুলে সুযোগ বুজি ছফিকুলক কামৰ কথা ফুচলাই খুলখালীয়েকক পৰকীয়া প্ৰেমৰ জালত পেলাই খুলখালীয়েকক লৈ পলায়ন কৰে ফৰিদুলে। প্ৰত্যেক দিনাৰ দৰে গিৰিয়েক ছফিকুল ইছলাম কামৰ বাবে কোঠালি এৰি বাহিৰলৈ ওলাই গৈছিল যদিও সন্ধিয়া নিজৰ কোঠালিত আহি চকু কপালত উঠিল ছফিকুলৰ। ৰুমত নাই পত্নী। কেৰেলাৰ ইৰেনাকুলাম জিলাৰ পালেংঘাটত কাম কৰি জীৱন নিৰ্বাহ কৰি থকা ছফিকুলৰ জীৱনলৈ অন্ধকাৰ নমাই 1,30,000 নগদ টকালৈ পলায়ন কৰাৰ অভিযোগ পত্নী আৰু ফৰিদুলৰ বিৰুদ্ধে। যদি কোনো সদাশয় ব্যক্তিয়ে দেখা পায় তেন্তে 6900496594 অথবা 9365007226 নম্বৰত যোগাযোগ কৰি লাভ কৰক 10,000 টকাৰ পুৰস্কাৰ। ঘটনাৰ সন্দৰ্ভত কেৰেলা আৰু ৰূপহী থানাত জাননী দিয়ে স্বামী ছফিকুল ইছলামে। ছফিকুল নামৰ ল'ৰাটো যায় সেই ঘৈণীয়েকটো লৈ আহিছে। কি হয় ছফিকুল আপোনাৰ? ছফিকুল আমাৰ দাদা হয়। ডাঙৰ দাদা ন? আপন নে? হেৰি সৰু সৰু ভাইটি হয়, আমাৰ গাঁৱৰে হয়। মানে ঘটনাটো হৈছিলে যে ছফিকুল হেৰি 7 মাহ আগতে কেৰেলাত আহিছিলে। কেৰেলাত আহি পেলাই ছফিকুলে কাম চাম কৰিছিলে, তাৰ ঘৈণীয়েকটো লৈ আহিছে। ছোৱালী এটা আছে, ছোৱালী সৰু হৈছে। ছোৱালীটোৰ বয়স কিমান হৈছে মই কাৰেক্ট ক'ব নোৱাৰো, কিন্তু ছফিকুল যে লৈ আহিছে সি মানে বন্ধুত্ব এটা ইয়াত ফৰিদ বুলি কয়, সিহঁতৰ ঘৰ নগাঁও ডিষ্ট্ৰিক্ট হয়। ছফিকুলৰ লগত থাকিছে, ছফিকুলৰ লগত খাই পেলাই পিছত ছফিকুলৰ ঘৈণীয়েকটো কালি ৰাতি লৈ গৈছে। ছফিকুলটো ৰাতিপুৱা কামত যায়, পিছত ঘৈণীয়েকটো লৈ গ'ল। আমাৰ নিউজ লাইভক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, তেনেহ'লে আমাৰ চেনেলটো অলপমান বজাই দিবলৈ, পিছত হেৰি ছফিকুলৰ কিবা এটা হেৰাচমেণ্ট হ'বলৈ, যি মানে এইটো ছোৱালী পাই থাকে পাব, তাক মানে 10,000 টকা প্ৰাইজমেণ্ট দিয়া হ'ব। এইটো আমাৰ দাদা কৈছে, দাদাক সুধিয়ক। টকা পইচা দি কামাইছিলে দাদা, ঘৰত টকা কিমান টকা আছিলে? 1,30,000 টকা কেছ আছিলে আৰু ইয়াত আৰু গহনা পাতি আছিলে নেকি? গহনা পাতি আছিলে। গহনাটো মই কাৰেক্ট ক'ব নোৱাৰো, কিন্তু কিন্তু কেৰেলাত আহিছে, গহনা পাতি কি কৰিছে মইতো এইটো কাৰেক্ট ক'ব নোৱাৰো। তাক সুধি লওক। কি হৈছিলে দাদা আপোনাৰ? হৈছিলে মানে মই মোৰ মাইকী লৈ কেৰেলাত আহিছোঁ। আজি 7 মাহ হ'ল। হোৱাৰ পিছত আমি সংসাৰটো চলাইছোঁ, ঠিকেই আছে। তাৰপিছত তাৰ সৰু ভনীৰ জোৱাই এটা কেৰেলা আহিব, মোৰ লগত কথা পাতিলে, কাম কৰিবলৈ মই যাম, মোক কাম এটা ব্যৱস্থা কৰি দিয়া। মই কৈছোঁ আহা, এতিয়া বৰষুণ পৰি থাকে, এতিয়াতো ইমান কামৰ সুবিধা নাই, হ'ব আহা, কি হয় পিছত চাম বাৰু। আহিলে 10 দিনমান থাকিছে, মোৰ ইয়াতে খাইছে বহিছে। তাৰ গোটৰ কিস্তি আছে, পইচা দিব নোৱাৰে। মোক কৈছে যে মোৰ কাম নহ'লে মোৰ দিগদাৰী হ'ব, মই গোটৰ কিস্তি দিব লাগে। তাৰপিছত মই কৈছোঁ যে তুমি থাকা, মই 1,000 টকাৰ কিস্তি মই দি দিম, এইটো তুমি চিন্তা কৰিব নালাগে। আচ্ছা দাদা, আপোনাৰ ঘৰটো কোনফালে আছিলে, ক'ত আছিলে? মোৰ গাঁৱৰ চামাগুৰি সমষ্টি, কাঠপৰা, 9 নং কাঠপৰা। 9 নং কাঠপৰা হয়। ল'ৰাটোৰ ঘৰ ক'ত আছিলে? ল'ৰাটোৰ ঘৰ হাতীবান্ধা আৰিমাৰী হয়। হাতীবন্ধা ন? হাতীবন্ধা মানে এইটো নলতলি চাইড পৰিছে ন? নলতলি পৰিছে। আচ্ছা, ল'ৰাটো আপোনাৰ কি হয়? ল'ৰাটো মোৰ মাইকীৰ ভনীৰ জোৱাই হয়। সি লৈ গৈছে মানে সি ইয়াৰ পৰা গুচি গ'ল। গুচি যোৱাৰ পিছত আকৌ মোৰ মাইকীয়ে মোৰ মালিকৰ মোবাইল নম্বৰ দি ফোন কৰিছে, কৰি পেলাই তাক মাতিছে যে মোৰ গোটৰ কিস্তি দিব লাগে, এতিয়া পইচা ক'ত পাম। পিছত উবাইদুল নামৰ ল'ৰা এটা হাতীবান্ধাত, তাৰ কেকা হয় নেকি, তাত হেৰি আপোনাৰ 500 টকা এটা পঠালে মালিকৰ গুগল পে' পৰা। মালিকে মোক দেখাইছে, এইটো গুগল পে' কৰিছে, এইটো নম্বৰত 500 টকা তোৰ মাইকীয়ে। তাৰপিছত গুগল পে' কৰাৰ পিছত সি সেইটো পইচা, কিস্তিৰ পইচাটো দি দিলে গোটৰ। দি পেলাই আকৌ তাক মাতিছে,
তেতিয়াহ'লে মই তাৰ লগত মানে মোৰ তাৰ ঘৰত 10,000 টকা মান খুজিছে, মই 10,000 টকা দিব লাগে, পুখুৰীত মাছ এৰিব। মই কৈছোঁ মই 10,000 টকা দিব নোৱাৰিম, 10,000 টকা দিব নোৱাৰিম, মই কাম কৰি লওঁ, পিছত চাওঁ, হয় মই দিব পাৰিম। তেনেকুৱাকৈ মানে গৈ আছে আৰু। এতিয়া শুনক, এতিয়া আপোনালোকে এইখিনি যে হৈছে, মাইকীজন গুচি গ'ল, এতিয়া কিবা এজাহাৰ কৰিছে নেকি আপুনি? এজাৰ কৰিছোঁ, মই কেৰেলাত কৰিছোঁ। এজাহাৰ কৰিছোঁ, আমি কেৰেলাত কৰিছোঁ, আমাৰ আউটপোষ্ট আমবাগান হয়, আমবাগান কৰিছোঁ, ৰূপপুৰী থানাত কৰিছোঁ, এজাহাৰ আছে 2 জেগাত এজাহাৰ কৰিছোঁ। এতিয়া মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটাই আহ্বান জনাওঁ, যেনে এনেহ'লে এনে ল'ৰাটোক ধৰি পেলাই এনেধৰণৰ শাস্তি দিব লাগে, তেনেহ'লে নেক্সট টাইম যাতে এনেকুৱা কাম নকৰে বেলেগ ল'ৰাই। আমাৰ মুখ্যমন্ত্ৰী ছাৰক এইটো আহ্বান জনাওঁ। সি মানে কাম কৰিবলৈ আহিছিলে, সংসাৰটো ভালেই চলিছিলে। ইয়াত কি কাম কৰিছিলে দাদা আপুনি? মই মাছ কোম্পানীত কাম কৰিছোঁ। মাছ কোম্পানীত এতিয়া আপুনি কেতিয়া গুচি যায়? কেতিয়া ৰাতিপুৱা যায় নে? 5টা বজাতে গুচি যাওঁ। 5টা বজাত গুচি যায় ন? আহি কেইটা বজাত? আকৌ 5:30, 6টা মান বজাত গুচি আহোঁ। ৰাতি? এইটো কামতে কামটো হ'ল ন? এইটো কামতে কামটো হ'ল। আহি পেলাই পাইছোঁ মই ঘৰটো তালা মাৰি থৈছোঁ। তালা মাৰা থৈছে ন? তালাটো মই ভাঙি ঘৰত সোমালোঁ, কাপোৰ কানি নাই, পইচা পাতি মই থৈ গৈছোঁ, পইচা পাতিও নাই, চব লৈ গ'ল। টকা 1,30,000 আছিলে। এজাহাৰত তেনেকুৱা দিছিলে নে? মই এজাহাৰতে এনেকুৱাই দিছোঁ। ঠিক আছে।